নমস্কাৰ সকলোকে পোনপ্ৰথমে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই আজি প্ৰথমবাৰৰ বাবে ইউটিউব চেনেলত ক্লাছ 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ মই বিজ্ঞান আৰু গণিত বিষয়ৰ কিছুমান অধ্যায়ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম বুলি ভাবিছোঁ। গতিকে আৰু মোক কিছুমান ছাত্ৰ ছাত্ৰীয়ে অনুৰোধ কৰাত মই ইউটিউবত এই বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ। সকলোৱে সহায় জনাব। আজি মই 10ম শ্ৰেণীৰ গণিত বিষয়ৰ অধ্যায় 1ৰ বাস্তৱ সংখ্যাৰ অনুশীলনী 1.1ৰ প্ৰশ্নসমূহ আলোচনা কৰিম। আমি বাস্তৱ সংখ্যা এই অধ্যায়টোত আমি প্ৰথমতে কৰিব লাগিব ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। এতিয়া আমি প্ৰথমে জানি ল'ম ইউক্লিডৰ কলন বিধিৰ বিষয়ে। ইউক্লিডৰ কলন বিধিটো আছিলে a ইকুৱেল bq প্লাছ r লেছ দেন ইকুৱেল r লেছ দেন b। a ইকুৱেল bq প্লাছ r ভুল হৈ গ'ল। a ইকুৱেল bq প্লাছ r, 0 লেছ দেন ইকুৱেল r লেছ দেন b। এতিয়া আমাক ইয়াত কি আমি জানো যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগ হেক, সেইটো আমি জানো। ইয়াত আমাৰ এটোৱে ভাজ্য বুজাইছে। এটো ইংৰাজীত আমাক ইয়াত কোৱা হয় ডিভিডেণ্ড। ইয়াত আমি এইটো আমি লিখিব পাৰোঁ ডিভিডেণ্ড। ডিভিডেণ্ড ইকুৱেল, তাৰপিছত আমাক বিটোৱে বুজাইছিলে আমাক ভাজক। ভাজকটো আমাক হৈছে ডিভাইজৰ। তাৰপিছত আমাক আছিলে ভাগফল। ভাগফলটো হৈছে ইংৰাজীত ভাগফলটোক কোৱা হয় কোঅচেণ্ট বুলি কোৱা হয়। যোগ ভাগশেষ। ভাগশেষটো হৈছে ৰিমাইণ্ডাৰ। এনেকৈ আমি আৰ্হিটোত কৰিব লাগিব। এতিয়া আমি ইয়াত পাইছিলোঁ a ইকুৱেল bq প্লাছ r, 0 লেছ দেন ইকুৱেল r লেছ দেন b। মানে আমাক কি হ'ব লাগিব, ভাজ্যটো আমাক দিয়া থাকিব, তাৰ পৰা আমি কি কৰিব লাগিব, ভাজক আৰু ভাগফল পূৰণ কৰি পিনে আমি কি কৰিব লাগিব, ভাগশেষটো উলিয়াব লাগিব। আৰু এনেকুৱা হ'ব লাগিব যিটো আমাৰ ভাগশেষটো 0 সমান হ'ব লাগিব। 0 সমান হ'ব লাগিব বা 0তকৈ ডাঙৰ হ'ব লাগিব। কিন্তু b মানটো কি হ'ব লাগিব, rতকৈ ডাঙৰ হ'ব লাগিব। rতকৈ ডাঙৰ হ'লে নহ'ব। এতিয়া আমি 1 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছিলে, অনুশীলনী 1 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিওৱা। আমাক 1 নম্বৰটো দিয়া আছে 1, 3, 5 আৰু 2 to 5। ইয়াক আমি এতিয়া কৰিব লাগিব ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি সমাধান কৰিব লাগিব। আমি জানো যিহেতু 1, 3, 5তকৈ 2 to 5টো ডাঙৰ, গতিকে আমি লেছ দেন চিন দিছোঁ। ইয়াত আকৌ এটা হেৰি লিখি ল'ব পাৰা, 1 to 5 আৰু 2 to 5ৰ ওপৰত ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ, বা সেইটো নিলিখিলেও ভুল নহয়। এতিয়া আমি লিখিম, এইটো এফালে লিখি ল'ম, এইটো আমি ভাজ্য কৰি ল'ম সমান 1, 3, 5। এইটো হ'ল a ইকুৱেল b। এতিয়া q যিটোৰে পূৰণ কৰিম মানে সেইটো আমি উলিয়াই ল'ম
135ক আমি 135ৰে 225ক হৰণ কৰিম। এইটো আমাৰ 3 বাৰ দিলে হ'ব। 3 5 গুণ 15, 15 5, 3 3 গুণ 9, উকলা খাদ্য 10ৰ 0, উকলিবই 3 গুণ 3, উকলাকে 4। এইটো বেছি হৈ যাব, 3 বাৰ দিলে নহ'ব। আমি এতিয়া ইয়াক এবাৰে দিম। 2 to 5 আছে, 2 to 5 এবাৰ দিলোঁ, 135 হ'ব। কাৰণ আমি 3 বাৰ দিওঁতে বেছি হৈ গ'ল, সেইটো একো কথা নহয়, মই কৰি চাইছিলোঁ। এতিয়া এবাৰ দিলোঁ, 5 5 গ'লে 0, এইটো 1 আহিব 12ৰ 3 গ'লে থাকিব 9, হৈ গ'ল। এতিয়া আমি a ইকুৱেল b মানটো আমি 135ৰে কৰিলোঁ, ভাজ্য সমান ভাজক। এতিয়া আমি লিখিম ভাগফল, মানে যিটোৰে আমি কৰিলোঁ 1 বাৰ দিলোঁ, তেতিয়া বাকী থাকিলে আমাৰ 90। এতিয়া আমি এইটো এইফালে লৈ যাম, 135 ইকুৱেল 90ৰে কৰিম। 90ৰে কেইবাৰ যাব, 90ৰে কৰিম 90 135, দুবাৰ দিলে মতে বেছি হৈ যাব, 180 হৈ যাব, 2 90 180 হৈ যাব। গতিকে আমি এবাৰে দিম, 90 হ'ব। 5টো নমাই আনিম, তাৰপিছত এইটো 3ৰে 9 নাযায়, 13কে কৰি ল'লোঁ, 13 নগ'লে থাকিব 4। এতিয়া আমি এবাৰ দিলোঁ, একটো লিখিলোঁ, প্লাছ 45। এতিয়া 90 এফালে লৈ আহিম, 90 ইকুৱেল 45 ইনটু কেইবাৰ দিলে 90 পাম আমি, দুবাৰ, প্লাছ 0। এতিয়া আমি আৰ মানটো 0 পাই গ'লোঁ। এতিয়া আমি কি লিখিম, যিহেতু আৰ ইকুৱেল আমি কি পাই গ'লোঁ 0, এতেকে গসাগু হ'ব, গসাগু সমান 45। এইটোৱে আমাৰ এনচাৰ। ছাত্ৰ ছাত্ৰীসকল, মই অনুশীলনী 1.1ৰ 1 নম্বৰৰ 1টো কৰি দিলোঁ। বাকীকেইটা ঠিক তেনেকৈ তোমালোকে কৰি চাবা, যদি নোৱাৰা জনাবা মোক, মই কৰি দিম। এতিয়া আমি 2 নম্বৰটো আলোচনা কৰিম। আমাক দিছে যে 2 নম্বৰটো দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6³ + 1 বা 6³ + 3 বা 6³ + 5 আৰ্হি, য'ত কিউ এটা কোনোবা অখণ্ড সংখ্যা। মই প্ৰশ্নটো নিলিখোঁ আৰু ডাইৰেক্ট এনচাৰটোৱে কৰি দিছোঁ। 2 নম্বৰ এনচাৰটো অনুশীলনী 1.1ৰ অনুশীলনী 1.1ৰ 2 নম্বৰ এনচাৰটো মই কৈ দিছোঁ। 2 নম্বৰটো কৈ দিছোঁ। ধৰা হ'ল কিউ কোনোবা এটা অখণ্ড সংখ্যা, কোনোবা এটা অখণ্ড সংখ্যা, অখণ্ড সংখ্যা। তাৰপিছত আমাক কি দিছে, আমি যে ইয়াত পাইছোঁ 6³ + 1, ইয়াত মানে আমি পাইছিলোঁ যে a ইজুকেল b³ + r, 0 লেছ দেন ইকুৱেল r। এতিয়া আমি b কিউ, কি লগত কিউ লগত আমাৰ 6টো আছে, গতিকে b মান কি হ'ব 6 দিয়া আছে, b ইকুৱেল 6। আমি লিখিব পাৰোঁ আকৌ, যিহেতু a ইকুৱেল b³ + r, 0 লেছ দেন ইকুৱেল r লেছ দেন b, এইটো আমি ক'ব পাৰোঁ ভাজ্য সমান ভাজক পূৰণ ভাগফল প্লাছ যোগ আছে r, rটোৱে ভাগশেষ বুজাইছে, 0 গ্ৰেটাৰ দেন ইকুৱেল r, r মানে ভাগশেষ, ভাগশেষৰ মানটো কি হ'ব লাগিব 0তকৈ ডাঙৰ হ'ব লাগিব বা 0ৰ সমান হ'ব লাগিব। কিন্তু 0তকৈ আমি জানো আৰু 0তকৈ সৰু সংখ্যাবোৰ হৈছে আমাৰ 0তকৈ সৰু সংখ্যাবোৰ মই ছাইডত লিখি দিছোঁ, -1 -2 এনেকৈ মাইনাছ লগাবোৰ, এইবোৰ 0তকৈ সৰু। তাৰপিছত আমাৰ আছে r লেছ দেন b, b মানটো কি হ'ব লাগিব rতকৈ ডাঙৰ হ'ব লাগিব, মানে এই মানটো, এই 6ৰ মানটো কি হ'ব লাগিব rতকৈ ডাঙৰ হ'ব লাগিব। তেন্তে rতকৈ সৰু মানবিলাক আমাৰ কি কি হ'ব, যদি b মান আমাৰ 6তকৈ মানে সৰু মানবোৰ ল'ব লাগিব rৰ ক্ষেত্ৰত, মানে এতেকে r ইকুৱেল আমি কি ধৰিব পাৰোঁ, এতেকে r ইকুৱেল 0 1 2
এইকেইটা আমি ল'ব পাৰোঁ এতিয়া আমি লিখিম r ইকুৱেল 0 ধৰি r ইকুৱেল 0 ধৰি r ইকুৱেল 0 ধৰিলে আমি কি পাম যেহেতু a ইকুৱেল bq প্লাছ r r মানটো আমি বহাই দিম ইয়াত bq b ঠাইত আমি কি লিখিব পাৰোঁ 6q প্লাছ 0 0 কৰিলে এইটো কি হ'ব 6q হ'ব 6q এটা কি সংখ্যা আমাৰ যুগ্ম সংখ্যা গতিকে ই যুগ্ম 6q এটা যুগ্ম সংখ্যা 6q এটা যুগ্ম সংখ্যা 6q এটা আমাৰ যুগ্ম সংখ্যা তাৰপিছত আমি আকৌ লিখিব পাৰোঁ r ইকুৱেল 1 ধৰি r ইকুৱেল 1 ধৰিলে কি হ'ব r ইকুৱেল 1 ধৰি a ইকুৱেল bq প্লাছ r এটা আমি লিখিব পাৰোঁ bq b মানটো আমাৰ 6 বুলি জানোৱে q টো q এ লিখি দিম প্লাছ 1 6q প্লাছ 1 এটা অযুগ্ম সংখ্যা 6q প্লাছ 1 এটা অযুগ্ম সংখ্যা অযুগ্ম সংখ্যা হৈ গ'ল এইটোলৈকে আমাৰ হৈ গ'ল তাৰপিছত পিছৰ ডখৰ এতিয়া লিখিম পিছৰ ডখৰটো এতিয়া লিখিব লাগিব এইখিনি মোহাৰি দিওঁ আৰু আমি 6q প্লাছ 1 লৈকে ধৰিলোঁ এতিয়া আকৌ কি ধৰিম r ইকুৱেল 2 ধৰিম r ইকুৱেল 2 ধৰি লিখিব পাৰোঁ a ইকুৱেল bq প্লাছ r b ঠাইত আমি 6 লিখিব পাৰোঁ 6q প্লাছ r ঠাইত আমি 2 ধৰিছোঁ 2 এতিয়া এইটো যুগ্ম সংখ্যা হয় 6q প্লাছ 2 এটা যুগ্ম সংখ্যা 6q প্লাছ 2 এটা যুগ্ম সংখ্যা যুগ্ম সংখ্যা তাৰপিছত আছে আমি আকৌ ধৰিব পাৰোঁ r ইকুৱেল 3 ধৰি আমি জানো যে a ইকুৱেল bq প্লাছ r ইনটু q bq প্লাছ r এতিয়া আমি b ঠাইত আমি কি লিখিম 6q প্লাছ r ঠাইত আমি 3 দিম r ঠাইত আমি 3 দিলোঁ 6q প্লাছ 3 এটা অযুগ্ম সংখ্যা 6q প্লাছ 3 এটা অযুগ্ম সংখ্যা অযুগ্ম সংখ্যা তাৰপিছত আমি ধৰিম r ইকুৱেল 4 ধৰি r ইকুৱেল 4 ধৰিলে কি হ'ব a ইকুৱেল bq প্লাছ r b মানটো আমি জানোৱে 6 q ঠাইত q আহিব প্লাছ 4 r মানটো আমি 4 ধৰিছোঁ 4 দিলোঁ এতিয়া আমি কি লিখিম 6q প্লাছ 4 এটা যুগ্ম সংখ্যা এটা যুগ্ম সংখ্যা আমি এতিয়া শেষৰ পৰ্যায়টো কৰিম r ইকুৱেল 5 ধৰিম r ইকুৱেল 5 ধৰিলে কি হ'ব a ইকুৱেল bq প্লাছ r b মানটো আমাৰ 6 আছে 6q প্লাছ r মানটো আমি 5 দিব পাৰিম 6q প্লাছ 5 এটা অযুগ্ম সংখ্যা এইটো হৈ গ'ল এতিয়া আমি লিখি দিম আমি এইবিলাকৰ গোটেইবোৰত আমি কি পালোঁ এই কথাটো আমি গুৰুত্ব দি এতিয়া এনসাৰটো ইয়াৰ পৰা ওলাই যাব এতিয়া আমি লিখিম এতেকে 6q, 6q plus 1, 6q plus 2, 6q
plus 3 6q plus 4 6q plus 5 সংখ্যা কেইটা যুগ্ম অথবা অযুগ্ম কিন্তু 6q plus 2 6q plus 4 যুগ্ম এইটা যুগ্ম আমি আরো মানকিটা ধৰি আমি 6q 6q plus 1 6q plus 2 6q plus 3 6q plus 4 6q plus 5 পাইছিলো আৰু সংখ্যা কেইটা যুগ্ম অথবা অযুগ্ম ইয়াত আমাৰ যুগ্ম সোমাই আছে অযুগ্ম সোমাই আছে কিন্তু ইয়াৰ ভিতৰত কি হ'ল ইয়াৰ ভিতৰত 6q 6q plus 2 6q plus 4 এইকেইটা হ'ল যুগ্ম এতিয়া আমাৰ যিকেইটা থাকি গ'ল এইকেইটা অযুগ্ম এতেকে 6q plus 1 6q plus 3 6q plus 5 অযুগ্ম এইটোৱে আমাৰ প্ৰমাণ কৰা হ'ল ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল দুইটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কিমান হ'ব আমাক যেহেতু কৈছে যে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যাটো উলিয়াবলৈ কৈছে আৰু আগত আমাক কৈও দিছে যে দুইটা দলে একে সমান সংখ্যক বুলি কৈছে নাই স্তম্ভত খোজ কাঢ়িবলগীয়া হ'ল গতিকে আমি ইয়াৰ গসাগু উলিয়াব লাগিব এইটো প্ৰশ্নৰ ইউক্লিডৰ কলন বিধিয়ে ব্যৱহাৰ কৰি এইটো আমি উলিয়াম তেতিয়া আমাৰ এনসাৰটো পাই যাম আমি প্ৰথমতে লিখিম 3 নম্বৰটো দিয়া আছে সৈন্যবাহিনীৰ সদস্যৰ সংখ্যা সৈন্যবাহিনীৰ সদস্যৰ সংখ্যা সমান 616 জন আৰু গোটৰ সংখ্যা আৰু সেনা গোটৰ সংখ্যা সমান 32 মানে ইয়াক আমাক কৈছে যে ইয়াত আমাৰ সদস্যৰ সংখ্যা 616 জন দি দিছে তাৰমানে ভাগ কৰি দিছে 32 জনকে মানে তেতিয়া আমি উলিয়াব লাগে কেইটা ভাগত মানে ভাগ কৰিব পাৰিব এটা গোটত যদি 32 জন দিয়ে আৰু এটা গোটত 32 জনকে দিয়ে এনেকে 32 জনকে দি কেইটা গোট কৰিব পাৰিব মানে 616 টো সেইটো উলিয়াব লাগিব গতিকে আমি গসাগু উলিয়ালে কথাটো গম পাই যাম ইয়াত আমাৰ এতিয়া ইউক্লিডৰ কলন বিধিয়ে ব্যৱহাৰ কৰিম যিহেতু এই এটা কথা লিখি ল'ব লাগিব এতেকে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব উচ্চতম সংখ্যা হ'ব 616, এই সংখ্যাকেইটা পেকালত লিখিম 616,
32 গসাগু এতিয়া আমি লিখিম আমি যেহেতু 616 এটো ডাঙৰ গেটাৰ দেন দিনো 32 এতিয়া আমি ইয়াত এটা কথা লিখি দিব পাৰো ইয়াৰ তলত 616 আৰু 32ক ইউক্লিডৰ কলম যদি ব্যৱহাৰ কৰি পাওঁ এনেকৈ লিখি দিলেও হয় নিলিখিলেও হয় বাৰু একো নাই 616 ইকুৱেল 32ৰে কৰিম এইটো 32ৰে এইটো 19 বাৰ যাব চাগে কৰি চাওঁ 19 বাৰ দিয়ে কৰি চাওঁচোন 32 19 মন কৰিলে হ'বনে 2 9 গুণ 18 8 উকলিব 1 3 9 গুণ 27 28 হ'ব উকলাইকে 2 গুণ 2 3 গুণ 3 8 10 0 5 6 608 19 বাৰ দিলে আমাৰ হৈ যাব অংকটো এতিয়া আমি গতিকে 19 বাৰ দি দিম এইটো 616 32 কৰিম 19 বাৰ দিলোঁ তেতিয়া হ'ব আমাৰ 608 এইটো পালোঁ এতিয়া এইটো বিয়োগ কৰিম 16 8 গ'লে 8 থাকিলে 0 0 গ'লে 0 তাৰপিছত ইয়াত থাকিব হয় এইটো ঠিকেই 16 8 গ'লে 8 এইটো 0 0 হ'ল 0 8 আমি 19 বাৰ দিয়াত ইয়াত লিখিম 19 প্লাছ বাকী থাকিলে 8 এই থাকিলে আমি আগত যে ইউক্লিডৰ কলন বিধি সূত্ৰটো লিখিছিলোঁ তাৰ মতে মিলি গৈছে a ইকুৱেল b কিউ প্লাছ r এইটো মতে মিলি গৈছে এতিয়া আকৌ আমি লিখিম এই 32টো যিটো b মান সেইটো ইয়ালৈ লৈ আহিম 32 ইয়ালৈ লিখি দিলোঁ 8ৰে কৰিম 8ৰে এইটো মুখতে ওলাই আছে 4 গুণ 32 প্লাছ 0 আৰু 8ৰে কৰি পিনে আমি কি পালোঁ 32 এতিয়া আমি ইয়াত গসাগু কি হ'ব সেইটো কেনেকৈ গম পাম আমি কিহত 0 পালোঁ আমি b মান কিহত 0 পালোঁ সেইটো কথা লিখিম ইয়াত আমি 8টো হ'ল যে এই 8তে আমি কি পালোঁ b মান হয় 8টো গতিকে এইটো দিওঁতে আমি 0 পালোঁ যিহেতু সেইকাৰণে এইটো কি হ'ব গসাগুটো কি হ'ব 8 হ'ব ইয়াৰ মানে আৰু আমি আগতে লিখিছিলোঁ তেওঁলোকে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব গসাগু লিখিছিলোঁ গতিকে গসাগু মানটোৱে তেওঁলোকে স্তম্ভৰ উচ্চতম সংখ্যা খোজকাঢ়িবলৈ আগতে মই কথা এটা ক'বলৈ পাহৰি আহিলোঁ আমি যিটো 1 নম্বৰত যে কৰিছিলোঁ তাত আমি গসাগু 45 বুলি লিখি দিছিলোঁ কাৰণ আমি b মানটো মানে হেৰি এইটো কি কয় ভাজকটো আমি কি কৰোঁতে আমি b মানটো r মানটো 0 পালোঁ 45 কৰোঁতে 0 পাইছিলোঁ সেইকাৰণে আমি কি লিখিছিলোঁ 45 লিখিছিলোঁ কাৰণ মোৰ নতুন যে মানে কিছুমান কথা পাহৰি গৈছোঁ আৰু ক'বলগীয়া এতিয়া আমি লিখিম এতেকে তেওঁলোকে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব সমান 8 এইটোৱে এনসাৰ উচ্চতমটো এইটো ভালকৈ লিখি দিছোঁ উচ্চতম ছাত্ৰ ছাত্ৰীসকল গতিকে আজিলৈ ইমানতে এৰো আজি তিনিটাই কৰিলোঁ পাছৰবোৰ আমি নেক্সট ক্লাছত আলোচনা কৰিম আৰু তোমালোকে কিবা বুজি নোপোৱা থাকিলে মতে মোক কমেণ্ট বক্সত গৈ পিনে সুধিব পাৰা তাৰপৰা আমি 1 নম্বৰত যি এটাই কৰি দিলোঁ একে নিয়মৰে বাকীকেইটা কৰিবা যদি কিবা নোৱাৰা টান পোৱা কিবা বুজি নোপোৱা তেন্তে মোক সুধিবা মোৰ বাকী আলোচনাবোৰ পাই থাকিবলৈ 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ সকলো ছাত্ৰ ছাত্ৰীয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া মই দিয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকে পাই থাকিব